কোনবা যদি ক'ব পাৰে গাড়ী কালাৰ কৰা আছে এক্সিডেন্টাল আছে গাড়ী মই ফ্ৰী দি দিম ফ্ৰী দি দিব 5.5 লাখ টকাত স্কৰপিঅ কোনেও দিব নোৱাৰে ফুললি অৰিজিনাল পেইন্টেড গাড়ী নহয় কোনো ইএমআই নহয় কেশ টকাত 5.5 লাখ টকা স্কৰপিঅ সো যদি আপোনালোকৰ ঘৰৰ কাৰণে এখন ভাল এসইউভি কাৰ প্ৰয়োজন হৈছে তেতিয়া হলে মই কওঁ বেস্ট অফ দা বেস্ট আলমকা বজাৰ দাদা ব্ল্যাক এখন ফৰচুনাৰ আছে ফৰচুনাৰ এতিয়া বৰ্তমান আমাৰ তাত তিনিখন মান ফৰচুনাৰ আছে এখন হৈ গ'ল 2018 ৰ গাড়ী আৰু এখন হৈ গ'ল 2023 গাড়ী আৰু এখন গাড়ী একদম ৰানিং বহুত কম 18000 only for 18000 কিলোমিটাৰ চলিছে ফুল গাড়ী পিপিএফ কৰা আছে একদম ফুললি অৰিজিনাল পেইন্টেড গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনাল হয় গাড়ী আৰু গাড়ীৰ নাম্বাৰো আছে একদম ফেন্সি নাম্বাৰ দিয়ক গাড়ীৰ নাম্বাৰো ফেন্সি নাম্বাৰ ওকে গাড়ী এইখনৰ প্ৰাইস ৰাখিছো আমি 38,20,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট যদি দেখাও এইখন হৈ গ'ল 2019 ৰ মডেল আপোনাৰ ফৰচুনাৰ 4x4 ম্যানুৱেলত হয় গাড়ী ফুললি অৰিজিনাল পেইন্টত আছে এখন গাড়ী বহুত ধুনীয়া কন্ডিশন আছে 1,55,000 কিলোমিটাৰ চলিছে গাড়ীখন আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 21,30,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট ব্ৰেজা আছে হোৱাইট কালাৰ আৰু ৰেড কালাৰ ব্ৰিজা আমাৰ তাত বৰ্তমান 5খন মান আছে 5খন আছে ZXi প্লাস আছে 3খন DXi আছে 2খন আৰু LXi আছে এখন টোটাল 5খন মান ব্ৰিজা আছে 2024 ৰ আছে 2025 ৰ আছে 2023 আছে 2022 ৰ আছে এবিলাকৰ প্ৰাইস আহি যাব আপোনাৰ ধৰক 950 9 লাখ 8 লাখ 830 এনেকুৱা ৰেঞ্জত আহি যাব আৰু ফাইনান্স সুবিধা আছে ফাইনান্স अवेलेबल অল ইন্ডিয়া ফাইনান্স হৈ যায় আমাৰ ওকে নেক্সট এখন নেক্সট যদি দেখাও এখন হৈ গ'ল 2023 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 9,80,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট যদি দেখাও XL6 বৰ্তমান আমাৰ তাত তিনিখন মান আছে এখন হৈ গ'ল ব্লু কালাৰ আৰু দুখন আছে হোৱাইট কালাৰত এবিলাক গাড়ী হৈ গ'ল 2025 24 23 মডেল আৰু আলফা মডেল হয় টপ মডেল 360 ডিগ্ৰী কেমেৰা এমুলেট ডিসপ্লে টাচ স্ক্রিন ব্যাক ক্যামেরা আকো আপোনাৰ কি কয় এল হুইল এয়ার ব্রেক এবিএস যিখিনি ফেসিলিটি থাকে আৰু টপ মডেল গুটেখিনি আছে তে ইয়াৰ প্ৰাইস ৰাখিছো আমি 9,80,000 উইথ নেগোশিয়েবল প্ৰাইস বাকি আৰ্টিকা যদি দেখাও আৰ্টিকা আমাৰ তাত আপুনি 26 ৰ পৰা 20 ডাউন লেভেলত আপোনাৰ 22 লৈকে পাই যাব তে আৰ্টিকা বিলাকৰ প্ৰাইস আহিব আপোনাৰ 9 লাখ 950 10 লাখ এনেকুৱা ৰেঞ্জত আহিব 3000 চলা গাড়ী আছে 4000 চলা গাড়ী আছে 5000 চলা গাড়ী আছে 20000 চলা গাড়ী আছে তে আৰ্টিকা বৰ্তমান আমাৰ তাত বৰ্তমান ৰেডি ষ্টক আপোনাৰ 6খন মান আছে ওকে এখনো আৰ্টিকাই হয় এখনো আৰ্টিকা হয় নেক্সট যদি দেখাও স্কৰপিঅ বৰ্তমান এখন হৈ গ'ল S6 প্লাস আৰু এখন আছে S6 প্লাস আমাৰ তাত S6 প্লাস দুখন আছে আৰু S11 আছে আকৌ ক্লাস 6 আছে স্কৰপিঅ N আছে এবিলাক বাকি গাড়ীখিনি দেখাই আছো এখন হৈ গ'ল 2018 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 7,30,000 উইথ নেগোশিয়েবল প্ৰাইস ৰেনল্ট কিগাৰ বৰ্তমান এখনে আছে এখন হৈ গ'ল 2023 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 5,50,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট যদি দেখাও কিয়া সনেটও আমাৰ তাত বৰ্তমান 4খন মান আছে এখন একদম ফুল টপ মডেল আছে সানৰুফ থকা 360 কেমেৰা থকা আৰু এখন হৈ গ'ল 2023 ৰ গাড়ী আৰু এখন আছে 2025 ৰ গাড়ী এখন আছে 2024 ৰ গাড়ী তো এবিলাকৰ প্ৰাইস আহি যাব 650 7 লাখ 780 এনেকুৱা ৰেঞ্জত আহি যাব ওকে টাটা সাফারি ব্ল্যাক বিউটি হয় গাড়ী একদম বহুত ধুনীয়া কন্ডিশন আপোনাৰ 32,000 চলিছে আৰু 2023 হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 14,50,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট যদি দেখাও বলেৰো আমাৰ তাত বৰ্তমান 4খন মান আছে আৰু টপ মডেলো আছে BS6 অপচনেলো আছে BS6 আছে এনেকুৱা 4খন গাড়ী আছে তো এবিলাকৰ প্ৰাইস আহি যাব ধৰক আপোনাৰ 750 8 লাখ 830 এনেকুৱা ৰেঞ্জত পাই যাব 2023 আছে 2022 আছে 2024 ৰ আছে নেক্সট দেখাও ইনোভা খ্রিস্টা যোৱা ভিডিঅত কিন্তু আপোনাৰ 9খন মান দেখাইছিলো এতিয়া বৰ্তমান আমাৰ তাত কিন্তু এখনে আছে ইনোভা খ্রিস্টা বৰ্তমান এটাই আছে only one তে এখন হৈ গ'ল 2021 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 16,50,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট যদি দেখাও স্কৰপিঅ N বৰ্তমান এখনে আছে আৰু এইখনৰ প্ৰাইস ৰাখিছো আমি 16,50,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট ব্ল্যাক স্কৰপিঅ ক্লাসিক্স হয় এখন 2024 ৰ গাড়ী হয় গাড়ীখন অকন ৰানিং বেছি হৈছে কিন্তু ইয়াৰ প্ৰাইস ৰাখিছো আমি 16,30,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট যদি ভিতৰত সোমাই আহে 2015 ৰ গাড়ী এখন 2015 চনৰ 2015 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 5,50,000 উইথ নেগোশিয়েবল প্ৰাইস 5.5 লাখত স্কৰপিঅ 5.5 লাখত স্কৰপিঅ আপুনি দেখাই দিয়ক গাড়ীখন 5.5 লাখত স্কৰপিঅ মানে এটো ভাবিবলগীয়া কথা কিন্তু 5.5 লাখ টকাৰ স্কৰপিঅ দি আছো গাড়ী বহুত ধুনীয়া কন্ডিশন ফুলি অৰিজিনাল পেইন্টেড গাড়ী কোনবা যদি ক'ব পাৰে গাড়ী কালাৰ কৰা আছে এক্সিডেন্টাল আছে গাড়ী মই ফ্ৰী দি দিম 5.5 লাখ টকাত স্কৰপিঅ কোনেও দিব নোৱাৰে
ফুললি অৰিজিনাল পেইন্টেড গাড়ী ইনস্টলমেন্ট নহয়, কোনো ইএমআই নহয়, কেশ টকাত 5.5 লাখ টকা স্কৰপিঅ। নেক্সট যদি দেখাও আৰ্টিকা, মই কৈছিলো অলৰেডি আৰ্টিকা আমাৰ তাত বহুত খিনি আছে। আগফালে তিনিখন দেখাইছো, এখন আৰু এখন আৰ্টিকা। এখন হৈ গ'ল 2023 গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 8,80,000 উইথ নেগোচিয়েবল প্ৰাইস। যদি দেখাও বেনু, বেনু বৰ্তমান আমাৰ তাত তিনিখন আছে বেনু। এখন হৈ গ'ল হোৱাইট কালাৰ, আৰু এখন আছে ব্লু কালাৰ, আৰু এখন আছে হোৱাইট কালাৰ। এইবিলাক হৈ গ'ল 2024 ৰ গাড়ী, 2025 ৰ গাড়ী, 2023 ৰ গাড়ীও আছে। এইবিলাকৰ প্ৰাইস আহি যাব আপোনাৰ 8 লাখ, 750, 7 লাখ এনেকুৱা ৰেঞ্জত আহি যাব। আৰু যদি এইফালে যদি দেখাও এল্টো, এল্টো বৰ্তমান এইটো মডেলৰ আমাৰ তাত তিনিখন আছে। 2023 আছে, 2020 আছে, 2021 ৰ আছে। এইবিলাকৰ প্ৰাইস ধৰক 350, 3 লাখ, 320 এনেকুৱা ৰেঞ্জত পাই যাব। মানে 2021-22 হয়, 21-22-23 লৈকে পাই যাব। ওকে, বলেৰো দেখাও বলেৰো, বলেৰো মই কৈছিলো অলৰেডি আমাৰ তাত 3-4খন মান আছে। এইখনৰ প্ৰাইস দেখিছো আমি 7,50,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট আৰু এখন বলেৰো আছে। এইখন হৈ গ'ল 2022 ৰ গাড়ী, আৰু এইখনৰ প্ৰাইস দেখিছো 6,50,000 উইথ নেগোচিয়েবল প্ৰাইস। ইকোভেন বৰ্তমান এখনে আছে, আৰু এখন নন এসি হয়, আৰু ইয়াৰ প্ৰাইস দেখিছো 4,50,000 উইথ নেগোচিয়েবল প্ৰাইস। এখন কি গাড়ী? নেক্সট যদি দেখাও কিয়া কারেন্স বৰ্তমান আমাৰ তাত দুখন আছে। এখন একদম লাক্সাৰিয়াছ মডেল হয়, আৰু এখন আছে আপোনাৰ সেকেন্ড টপ হয়। এখন হৈ গ'ল সেকেন্ড টপ। এখনৰ প্ৰাইস দেখিছো আমি 8,80,000 উইথ নেগোচিয়েবল প্ৰাইস। আৰু এফালে আছে গাড়ী। নেক্সট যদি দেখাও ব্রিজা, ব্রিজা মই কৈছিলো অলৰেডি আমাৰ তাত 5খন মান ব্রিজা আছে। তাৰ ভিতৰত আৰু এখন ব্রিজা, এখন 2024 ৰ হয়, আৰু গাড়ী ৰানিং বহুত কম, 22,000 কিলোমিটাৰ চলিছে। আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 8,70,000 উইথ নেগোচিয়েবল প্ৰাইস। আৰু যদি দেখাও XL6 মই অথনি কৈছিলো যে XL6 আমাৰ তাত বহুত কিটা আছে। তাৰ ভিতৰত আৰু এখন XL6, আৰু এখন হৈ গ'ল 2024 ৰ গাড়ী, আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 9,20,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও একদম মানে ইন্ডিয়াৰ ভিতৰত বেস্ট গাড়ী, এটো হৈ গ'ল ফ্ৰন্স। মাৰুতিৰ ভিতৰত একদম মানে বেস্ট সেলিং গাড়ী। এখন হৈ গ'ল ফ্ৰন্স আমাৰ তাত বৰ্তমান দুখন আছে। এখন হৈ গ'ল আলফা মডেল, আৰু এখন হৈ গ'ল জেটা মডেল। এখনৰ প্ৰাইস দেখিছো আমি 8,50,000 উইথ নেগোচিয়েবল প্ৰাইস। আৰু এখন আছে আপোনাৰ আলফা মডেল 2024 ৰ, সেইখনৰ প্ৰাইস দেখিছো 9,50,000 উইথ নেগোচিয়েবল প্ৰাইস। এখন নেক্সট যদি দেখাও, এখন হৈ গ'ল আপোনাৰ সুইফট, আৰু এখন হৈ গ'ল 2024 ৰ লাষ্টৰ গাড়ী, আৰু ইয়াৰ প্ৰাইস দেখিছো 7,30,000 উইথ নেগোচিয়েবল প্ৰাইস। তো এফালে এখন দেখাও ডিজায়াৰ আছে। ডিজায়াৰ আমাৰ কমাৰ্শিয়াল, বহুতে কমাৰ্শিয়াল গাড়ী বিচাৰে। এখন হৈ গ'ল কমাৰ্শিয়াল, আৰু এখন আছে সেম গাড়ী 18 ডেজৰ পুৰণা গাড়ী। এখন হৈ গ'ল প্ৰাইভেট ৰেজিষ্ট্ৰেচন। সেইখনৰ প্ৰাইস দেখিছো আমি 7,30,000 উইথ নেগোচিয়েবল প্ৰাইস, আৰু এইখনৰ প্ৰাইস দেখিছো 7,20,000 উইথ নেগোচিয়েবল প্ৰাইস। ইগনিছৰ দাম কিমান? নেক্সট যদি দেখাও ইগনিছ হৈ গ'ল 2023 গাড়ী, আৰু ইয়াৰ প্ৰাইস দেখিছো আমি টপ মডেল গাড়ী হয়, আৰু ইয়াৰ প্ৰাইস দেখিছো 5,30,000 উইথ নেগোচিয়েবল প্ৰাইস। এফালে অল্টো 800 আছে দাদা। হয়, এল্টো 800 আছে। এল্টো 800 মই অলৰেডি কৈছিলো কেইবাটাও আছে। তাৰ ভিতৰত আৰু এখন বেলেনো আছে, অল লুকছৰ বেলেনো হয়। এখন কিমান বিচাৰিছে? এখন হৈ গ'ল 2019 ৰ গাড়ী, আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 4,50,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও এল্টো এখন হৈ গ'ল 2023 গাড়ী, আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 3,20,000 উইথ নেগোচিয়েবল প্ৰাইস। ডিজাৰ আমাৰ তাত বহুত কেইটা আছে। অল লুকছৰ ডিজাৰ আমাৰ তাত 5-6খন মান আছে। এইবিলাকৰ প্ৰাইস আহি যাব 450, 4 লাখ, 550 এনেকুৱা ৰেঞ্জত আহি যাব। আৰু এখন গাড়ী আছে 19 গাড়ী আছে। এখন হৈ গ'ল আপোনাৰ বেলেনো আলফা মডেল হয়, 360 কেমেৰা, এমোলেড ডিসপ্লে সব আছে এখনত। টপ মডেলত যিমান ফিচাৰ্স থাকে গোটেই ফিচাৰ্স বিলাক আছে, আৰু ইয়াৰ প্ৰাইস দেখিছো 8,20,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও এখন আৰু এখন ডিজাৰ ZXi হয়। ইয়াৰ প্ৰাইস দেখিছো আমি 5,20,000 উইথ নেগোচিয়েবল প্ৰাইস। এফালে ব্ল্যাক কালাৰ এখন কি গাড়ী? ব্ল্যাক কালার এখন হৈ গ'ল আলকাইজাৰ। ডিজেলৰ ভিতৰত একদম বহুত ধুনীয়া কন্ডিশনৰ গাড়ী। হুন্ডাই হয়, হুন্ডাই ডিজেল ভার্জন হয়, 7 সিটার গাড়ী হয়। ইয়াৰ প্ৰাইস দেখিছো আমি 13,20,000 উইথ নেগোচিয়েবল প্ৰাইস। টাটা নেক্সট যদি দেখাও টাটা নেক্সন, এখন হৈ গ'ল টাটা নেক্সন হৈ গ'ল 2022 ৰ গাড়ী, আৰু এক্সএম হয়, আৰু ইয়াৰ প্ৰাইস দেখিছো 5,20,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও কিয়া, এখন হৈ গ'ল আপোনাৰ টাটা হেৰিয়াৰ 2023 মডেল, আৰু ব্ল্যাক বিউটি গাড়ী, আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 13,50,000 উইথ নেগোচিয়েবল প্ৰাইস। এখন কিয়া কি গাড়ী? মই অথনি কৈছিলো কিয়া সনেট মোৰ তাত কেইবাটাও আছে। তাৰ ভিতৰত আৰু এখন গাড়ী, এইখন হৈ গ'ল 2024 ৰ গাড়ী, ৰানিং বহুত কম, 12,000 কিলোমিটাৰ চলা গাড়ী, আৰু ইয়াৰ প্ৰাইস দেখিছো 6,50,000 উইথ নেগোচিয়েবল প্ৰাইস। এখন কিয়া নেক্সট যদি দেখাও কিয়া সনেট, এখনো কিয়া সনেট হয়, টপ মডেল গাড়ী। এখনত সানরুফ আছে, ফুল টপ মডেল গাড়ী, এলহুইল আছে, এয়ার ব্রেক আছে, এবিএস আছে। ইয়াৰ প্ৰাইস দেখিছো 7,30,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট এখন কি গাড়ী? নেক্সট যদি দেখাও এখন হৈ গ'ল XCV300। XCV300 আপোনাৰ টপ মডেল হয়, W8 হয়, আৰু পেট্ৰলত হয় গাড়ী, আৰু ইয়াৰ প্ৰাইস দেখিছো আমি
7,20,000 উইথ নেগোচিয়েবল প্ৰাইচ। নেক্সট যদি দেখাও L2 800 হয় এখন হৈ গ'ল আপোনাৰ ৰেড কালাৰ অৰেঞ্জ কালাৰত গাড়ী হয় আৰু 2023 গাড়ী হয় আৰু ইয়াৰ প্ৰাইচ দেখিছো 3,20,000 উইথ নেগোচিয়েবল প্ৰাইচ। এখন স্কৰ্পিঅ কিমান বিচাৰিছে? স্কৰ্পিঅ ক্লাছিক্স হয় 2023 গাড়ী, গাড়ী ৰানিও বহুত কম আছে, হোৱাইট কালাৰত গাড়ী আৰু ইয়াৰ প্ৰাইচ দেখিছো আপোনাৰ 13,50,000 উইথ নেগোচিয়েবল প্ৰাইচ। এই আৰ্টিকাখন নেক্সট যদি দেখাও এখন আৰ্টিকা অথনি দেখাইছিলো বহুত কেইটা, তাৰ ভিতৰত এখন আৰু এখন গাড়ী 3,000 কিলোমিটাৰ চলিছে, অনলি ফৰ 3,024 গাড়ী হয়, 3,000 কিলোমিটাৰ চলা গাড়ী। আপুনি ভিতৰৰ কণ্ডিশ্যন একবাৰ দেখাই দিব পাৰে। এইখনৰ প্ৰাইচ দেখিছো আমি 9,80,000 উইথ নেগোচিয়েবল প্ৰাইচ। মাত্ৰ 3,000 চলা গাড়ী, এখন মাত্ৰ 3,000 চলিছে। গতিকে আৰ্টিকা যদি লাগে সো এখন আপোনালোকে ল'ব পাৰে। বাকি এখন দাদা এখন বাকি ওয়েগনাৰ আমাৰ তাত বৰ্তমান দুখন আছে, এখন আছে 24 গাড়ী আৰু এখন আছে 20 গাড়ী। তে এখনৰ প্ৰাইচ হৈ গ'ল আপোনাৰ 2020 গাড়ী আৰু ইয়াৰ প্ৰাইচ দেখিছো আমি 4,20,000 উইথ নেগোচিয়েবল প্ৰাইচ। আলম কাৰ বজাৰ বুলি ক'লে আপোনালোকে ইয়াত 3,000, 5,000, 10,000 কিলোমিটাৰ চলা গাড়ী পাব, উইথ আপোনালোকে স্কৰ্পিঅ পাব 5.5 লাখ টকাত। আপুনি গোটেই অসমত ট্ৰাই কৰক, 5.5 লাখ টকাত ক'তো স্কৰ্পিঅ আপুনি নাপায়। ব্লেক কালাৰ স্কৰ্পিঅ আছে, তাৰপিছতে আপোনাৰ ধৰক স্কৰ্পিঅ এন আছে, ইন'ভা ক্ৰিষ্টা আছে, বা আপুনি ভেনু বিচাৰে, মানে আপুনি যি কোম্পানীয়ে গাড়ী নিবিচাৰক কিয়, বেষ্ট অফ দ্য বেষ্ট আলম কাৰ বজাৰ আপোনালোকে এবাৰ ভিজিট কৰক। আৰু গাড়ী আপোনালোকে ফাইনেন্সত ল'বলৈ কাৰণে খুবেই সুবিধা, আপোনালোকক 2-3 দিনত ফাইনেন্স কৰি গাড়ী দি দিব। যদি আপোনালোকে এখন গাড়ী ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে আলম দাক লগ কৰিব নাপাৰিব, দাদা মোৰ কাষতে আছে আৰু দাদাক আপোনালোকে যোগাযোগ কৰিব, স্ক্ৰীনৰ নাম্বাৰটো আহি আছে। তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট এটা কৰি যাব নাপাহৰিব। ধন্যবাদ।